চাওক আপোনালোকে সকলোৱে জানে যে পঞ্চতীৰ্থৰ অন্যতম এখন তীৰ্থস্থান এয়া গণেশ মন্দিৰ আৰু প্ৰতি বছৰে গণেশ মন্দিৰত আমি গণেশ পূজা ভাগ আয়োজন কৰি আহিছোঁ। এইবাৰ আমি ৪৫তম গণেশ পূজা আয়োজন কৰিছোঁ আৰু প্ৰতি বছৰতকৈ এইবাৰ অধিক সুন্দৰভাৱে আমি পূজাখন আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যথেষ্ট পৰিমাণৰ দৰ্শনাৰ্থী ইয়াত প্ৰতি বছৰে আহে। এইবাৰো আমি প্ৰায় ৫,০০০ দৰ্শনাৰ্থীৰ আশা প্ৰকাশ কৰিছিলোঁ। এতিয়ালৈ আমি যিমান দেখিছোঁ ৪,০০০ দৰ্শনাৰ্থী পাৰ হৈ গৈছে, হয়তো আৰু আহি আছে। আপোনালোকে দেখিছে আগন্তুক সময়তো যাতে এই গণেশ পূজাখন আমি সফলমণ্ডিত কৰি পেলাই খুব সুন্দৰকৈ আগন্তুক বছৰসমূহত পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত তাৰে কামনা কৰিছোঁ। চাওক আপোনালোকে সকলোৱে জানে যে পঞ্চতীৰ্থৰ অন্যতম এখন তীৰ্থস্থান এয়া গণেশ মন্দিৰ আৰু প্ৰতি বছৰে গণেশ মন্দিৰত আমি গণেশ পূজা ভাগ আয়োজন কৰি আহিছোঁ। এইবাৰ আমি ৪৫তম গণেশ পূজা আয়োজন কৰিছোঁ আৰু প্ৰতি বছৰতকৈ এইবাৰ অধিক সুন্দৰভাৱে আমি পূজাখন আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যথেষ্ট পৰিমাণৰ দৰ্শনাৰ্থী ইয়াত প্ৰতি বছৰে আহে। এইবাৰো আমি প্ৰায় ৫,০০০ দৰ্শনাৰ্থীৰ আশা প্ৰকাশ কৰিছিলোঁ। এতিয়ালৈ আমি যিমান দেখিছোঁ ৪,০০০ দৰ্শনাৰ্থী পাৰ হৈ গৈছে, হয়তো আৰু আহি আছে। আপোনালোকে দেখিছে আগন্তুক সময়তো যাতে এই গণেশ পূজাখন আমি সফলমণ্ডিত কৰি পেলাই খুব সুন্দৰকৈ আগন্তুক বছৰসমূহত পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত তাৰে কামনা কৰিছোঁ। চাওক আপোনালোকে সকলোৱে জানে যে পঞ্চতীৰ্থৰ অন্যতম এখন তীৰ্থস্থান এয়া গণেশ মন্দিৰ আৰু প্ৰতি বছৰে গণেশ মন্দিৰত আমি গণেশ পূজা ভাগ আয়োজন কৰি আহিছোঁ। এইবাৰ আমি ৪৫তম গণেশ পূজা আয়োজন কৰিছোঁ আৰু প্ৰতি বছৰতকৈ এইবাৰ অধিক সুন্দৰভাৱে আমি পূজাখন আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যথেষ্ট পৰিমাণৰ দৰ্শনাৰ্থী ইয়াত প্ৰতি বছৰে আহে। এইবাৰো আমি প্ৰায় ৫,০০০ দৰ্শনাৰ্থীৰ আশা প্ৰকাশ কৰিছিলোঁ। এতিয়ালৈ আমি যিমান দেখিছোঁ ৪,০০০ দৰ্শনাৰ্থী পাৰ হৈ গৈছে, হয়তো আৰু আহি আছে। আপোনালোকে দেখিছে আগন্তুক সময়তো যাতে এই গণেশ পূজাখন আমি সফলমণ্ডিত কৰি পেলাই খুব সুন্দৰকৈ আগন্তুক বছৰসমূহত পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত তাৰে কামনা কৰিছোঁ। চাওক আপোনালোকে সকলোৱে জানে যে পঞ্চতীৰ্থৰ অন্যতম এখন তীৰ্থস্থান এয়া গণেশ মন্দিৰ আৰু প্ৰতি বছৰে গণেশ মন্দিৰত আমি গণেশ পূজা ভাগ আয়োজন কৰি আহিছোঁ। এইবাৰ আমি ৪৫তম গণেশ পূজা আয়োজন কৰিছোঁ আৰু প্ৰতি বছৰতকৈ এইবাৰ অধিক সুন্দৰভাৱে আমি পূজাখন আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যথেষ্ট পৰিমাণৰ দৰ্শনাৰ্থী ইয়াত প্ৰতি বছৰে আহে। এইবাৰো আমি প্ৰায় ৫,০০০ দৰ্শনাৰ্থীৰ আশা প্ৰকাশ কৰিছিলোঁ। এতিয়ালৈ আমি যিমান দেখিছোঁ ৪,০০০ দৰ্শনাৰ্থী পাৰ হৈ গৈছে, হয়তো আৰু আহি আছে। আপোনালোকে দেখিছে আগন্তুক সময়তো যাতে এই গণেশ পূজাখন আমি সফলমণ্ডিত কৰি পেলাই খুব সুন্দৰকৈ আগন্তুক বছৰসমূহত পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত তাৰে কামনা কৰিছোঁ।